ৰহস্যৰ আৱৰ্তত এটি পুৰণি নামঘৰ। য'ত সংঘটিত হৈছে এক অলৌকিক ঘটনা। নামঘৰৰ দুৱাৰ তলা সকলো বন্ধ। তেনে অৱস্থাত নামঘৰৰ ভিতৰচোৱাত অৱস্থিত মণিকূটৰ পৰা স্বতঃস্ফূৰ্ত ৰূপত ভাহি আহিল কিছু শব্দ। শতাধিক ৰাইজৰ কৰ্ণগোচৰভাৱে ভাহি আহিল নাম প্ৰসংগৰ সময়ত লোৱা হাত চাপৰি মৰাৰ শব্দ। প্ৰায় আধা ঘণ্টা জোৰা সময় একেভাৱে বিৰাজ কৰিলে সেই পৰিৱেশে। তাৰ পিছতেই হাহাকাৰ। চৰাইদেউ জিলাৰ সাপেখাতিৰ প্ৰায় 400 বছৰ পুৰণি শ্ৰী শ্ৰী হৰিদেৱ নামঘৰত সংঘটিত হৈছে এনে এক অলৌকিক ঘটনা। অলৌকিকতা তথা অন্ধবিশ্বাস প্ৰচাৰ কৰাটো আমাৰ লক্ষ্য বা উদ্দেশ্য নহয়, কিন্তু কিছু কিছু ক্ষেত্ৰত স্বতঃস্ফূৰ্তভাৱে সংঘটিত হোৱা ক্ৰিয়াকাণ্ডই কেতিয়াবা বহু সচেতন লোককো হতচকিত কৰি তোলাও পৰিলক্ষিত হয়। তেনে ক্ষেত্ৰত উজনি অসমৰ চৰাইদেউ জিলাৰ পূব বালিখেটীয়া অঞ্চলৰ প্ৰায় 400 বছৰ পুৰণি শ্ৰী শ্ৰী হৰিদেৱ বৰনামঘৰত সংঘটিত হৈছে তেনে এক অলৌকিক কাণ্ড। নামঘৰৰ দুৱাৰ তলা বন্ধ থকা অৱস্থাতো নামঘৰৰ ভিতৰচোৱাত অৱস্থিত মণিকূটৰ পৰা ভাহি আহিল যেন শতাধিক ৰাইজৰ কৰ্ণগোচৰভাৱে ভাহি আহিল নাম প্ৰসংগৰ সময়ত লোৱা হাত চাপৰি মৰাৰ পৰিৱেশ। প্ৰায় আধা ঘণ্টা সময় একেভাৱে বিৰাজ কৰিলে এই পৰিৱেশে। শ শ বছৰ আধ্যাত্মিকতা তথা লোকবিশ্বাসেৰে পৰিপূৰ্ণ উক্ত নামঘৰৰ পৰিৱেশৰ সন্দৰ্ভত স্বয়ং ৰাইজৰ প্ৰতিক্ৰিয়া বখানিলে নামঘৰকে ধৰি স্থানীয় গয়াই। কি ক'ব, আধা ঘণ্টা সময় হাত চাপৰি বন্ধ এক নামঘৰ, কি ক'ব? আধা ঘণ্টা এই চাপৰি বাই আছিলে আৰু ৰাইজেও শুনি আছে। এতিয়া আমি ঈশ্বৰকে চিন্তা কৰিছোঁ, কি হৈছে আমি সকলোৱে ঈশ্বৰকে চিন্তা কৰিছোঁ। এটা আধ্যাত্মিকতা পৰিৱেশ আছে নামঘৰত। কিমান বছৰ হ'ব পুৰণি? 400 বছৰ। 400 বছৰ। আৰু এই মুহূৰ্তত যিহেতু বহু নামঘৰৰ লোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে ঘটনাটো। হয় হয়। আপোনালোকৰ যিহেতু পুৰণা এটা আধ্যাত্মিকতা ভক্তিভাৱ এটা আছে। আছে আছে, ভক্তি আছে। হয়, ভক্তিভাৱ আছে। হয়, সেইকাৰণে সকলোৱে আহি ইয়াত চাকি বন্তি দিয়ে, সকলোৱে আহে। আমাৰ এই মহান নামঘৰত যি আধা ঘণ্টা হাত চাপৰি মাৰিলে, আমি ভাবোঁ ৰাইজৰ মংগলৰ অৰ্থে কৃপা হওক আৰু সকলো ৰাইজ আহি সেয়া হাতকা লৈ আছে আজি এইকেইদিন ভাদ মাহত। সেইকাৰণে আমি ভাবোঁ পবিত্ৰ হ'ব বুলিয়ে ভাবিছোঁ। ভয় শংকা বা আপোনালোকৰ যিটো বিশ্বাস, এই ক্ষেত্ৰত আপুনি কি ক'ব? বিশ্বাস জন্মিছেনে যে প্ৰভুৰ এনেধৰণৰ কিবা? আমাৰ বিশ্বাসটো আছে, বিশ্বাসটো আছে। এতিয়া বহুত দূৰ দূৰণিৰ পৰা আহি থাকে, ৰাইজ আহি থাকে, সেয়া হাতকা লৈ থাকে। আজিও পুৱা বহুত ভকত আহিছে, সেয়া হাতকা লৈ গৈছে। সেইদিনাখন এই বন্তি প্ৰজ্বলন কৰিবলৈ মোৰ ভাগতা আছিলে আৰু বন্তি প্ৰজ্বলন কৰি মেলি দৰ্জা মাৰি সকলোখিনি ঠিক ঠাক কৰি থৈ মই ঘৰলৈ গ'লোঁ। ঘৰত গৈ মেলি চাহ খালোঁ। চাহ তাহ খাই উঠাৰ পাছত আমাৰ এই গাঁৱে এই নাম বাট চোৱাটো কাম হ'লনে নাই চাবলৈ আহিছিলে আৰু তেওঁ চাই থাকোঁতে এইফালে মণিকূটত হাত চাপৰি মৰা শুনিলে। কিমান সময় বাজি থাকিলে? প্ৰায় আধা ঘণ্টামান হ'ব। আৰু ময়ো আহিলোঁ, আহি মেলি নিজ কাণে শুনিছোঁ। বহু লোকৰ সমাগম হৈছিলে, বহু লোকৰ ফোন কৰাকৈ হৈ গ'ল। বহু লোক আহিলে, আহি সকলোৱে শুনিছে।
কালি আমাৰ ইয়াত অলৌকিক প্ৰসংগ কৰি আছিলে ইয়াত নামঘৰতে হাত চাপৰি বাই প্ৰসংগ কৰি আছিলে প্ৰায় আধা ঘণ্টা সময় প্ৰসংগ কৰিলে কৰি পিনি আমাৰ গাঁৱৰ ৰাইজ সকলো আহিলে আহি ইয়াত চালে চাই মেলি তেওঁলোকে শুনিলে দেখিলে দেখা পাইছে ইয়াত কোনো ভকত বৈষ্ণৱ কোনোৱে নাই নামঘৰ দৰ্জা বন্ধ চবফালে বন্ধ আৰু নিমামা পৰিৱেশ এডোখৰত কোনো ভকত বা ব্যক্তি বুলিবলৈ ইয়াত কোনোৱে নাই আমাৰ এডোখৰ আমাৰ ইয়াত প্ৰায় 50-60জন লোকে ইয়াত প্ৰত্যক্ষ কৰিছে আমাৰ চুবুৰীত তাৰমানে ধৰক ফুল এনৰ পৰা আমাৰ এডোখৰ সকলোৱে প্ৰত্যক্ষ কৰিছে আমাৰ দৰ্জা বন্ধ আমাৰ ইয়াত পাছত আপোনালোকে অনুসন্ধান কৰিলে পাছত অনুসন্ধান কৰিলোঁ হয়তো কোনো নাই আমাৰ নামঘৰ তলা আছে পাৰ কিবা হ'ল নেকি বুলি তেনেকৈ চাই তেনেকৈ একোৱে নাই তাৰমানে আমাৰ যেনেকৈ বস্তু আছিলে তেনেকৈয়ে আমাৰ পৰিৱেশটো হৈ আছিলে আৰু সদৌ অসমবাসীলৈ আমাৰ শৰদেৱ বৰ নামঘৰৰ পৰা এটাই অনুৰোধ কৰিছোঁ সকলোৱে আহক ইয়াত মংগল কামনা হওক ইয়াৰ যোগেদি এইটোকে আশা কৰিছোঁ কৃষ্ণ শিৱসাগৰৰ পৰা নৱদ্বীপ বৰৰ ৰিপৰ্ট নিউজ 8 আছাম Like your family, your machine also needs extra care. Your life, your success depends on them. Give them quality lubricants. Motorol lubricants, beyond compare.